নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো যি সকল লোকে নেকি লোন লম বুলি ভাবি আছে তেওঁলোকৰ কাৰণে এটা বিৰাটেই ভাল খবৰ লাইছে আপোনালোকে যদি লোন লম বুলি ভাবিছে তেন্তে আপোনালোকৰ কাৰণে এইটোটা খুবেই গুৰুত্বপূৰ্ণ খবৰ তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আপোনালোক সকলোৰে কাৰণে ওলোৱা সেই ভাল খবৰটো কি মই আজি আপোনালোকক সেই সম্পৰ্কে জনাম তো মই শ্ৰী পাঞ্জাব গৈ আপোনালোকে চাই আছে আপোন শৰ্টস আহক আৰম্ভ কৰো আজিৰ ভিডিঅ' তো আগবাইছো আজিৰ খবৰটোৰ ফালে বহাৰ আগতে কিন্তু লাইক এটা কৰিবলৈ নাপাহৰিব আৰু চেনেল যদি আপোনালোকে সাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু এই খবৰটো অকনমান সকলোলৈকে শেয়াৰটো কৰি দিয়ক যাতে সকলোৱে এই ভাল খবৰটো জানিব পাৰে যি সকলে লোন লম বুলি ভাবি থাকে ন তো তেওঁলোকৰ কাৰণে তো এইটোটা ধামাকা খবৰ ওলাইছে এইটোটা মানে বিৰাট ভাল খবৰ ওলাইছে তো তাৰ কাৰণে আপোনালোকে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব আৰু আজিৰ খবৰটো জানি আপোনাৰ কেনে লাগিলে সেইটো কমেন্ট সেকশনত জনাই থৈ যাব তো আপুনি যেনিবা লোন এটা লবলৈ গল তো লোন এটা লবলৈ যাওতে বেংকে আপোনাক এনেই লোন নিদিয়ে হয় নহয় আপোনালোকক বিচাৰিব আপোনালোকৰ ডকুমেন্ট যেনে আধাৰ কাৰ্ড আৰু পান কাৰ্ড এই দুটা মেইন ডকুমেন্ট হলে আপোনালোকে লোন পাব পাৰে প্ৰথম পৰ্যায়ত ঠিক আছে তো আপোনালোকক মানে আধাৰ কাৰ্ড আৰু পান কাৰ্ড হলে মানে বেংকে কাম প্ৰসেস আগবঢ়াব পাৰে আপোনালোকৰ লোনৰ কাৰণে তো আধাৰ কাৰ্ড পান কাৰ্ড যেতিয়া দিব আপোনালোকৰ কি হ'ব সিভিল চেক কৰিব যে মানুহজনৰ ট্ৰেক ৰেকৰ্ড কেনেকুৱা মানুহজনে লোন সমূহ সময়মতে ঘূৰাইছে নে নাই ঘূৰোৱা মানুহজনৰ সিভিল স্কোৰ 750 ৰ ওপৰত আছে নে নাই এই বস্তুবিলাক তেওঁলোকে চেক কৰিব আৰু যদি দেখে যে মানুহজন ভাল আছে মানুহজনৰ সিভিল স্কোৰ 750 ৰ ওপৰত আছে বা কিছুমানে ধৰি লওক 600 ৰ ওপৰতো দি দিলো সেইটো পাছৰ কথা কিন্তু কথাটো কৈছো আৰু যে মানুহজন ভাল আছে মানুহজনে সময়মতে ঋণ পৰিশোধ কৰি আছে তেতিয়া কি কৰিব মানুহজনক লোন দিবৰ কাৰণে প্ৰসেস কৰিব তাৰ পাছত চাব যে মানুহজনৰ ইনকাম সোৰ্সেস কিমান কোট কি মানে তেখেতে পইচা উপাৰ্জন কৰে আৰু সব যদি ক্ৰাইটেৰিয়া মিলি যায় তেতিয়া পইচা দি দিয়ে আৰু বেংকে আৰু যদি আপুনি গাড়ী এখন লবলৈ যায় বাইক এখন লবলৈ যায় স্কুটি এখন লবলৈ যায় তাতো সিভিল স্কোৰ চেক কৰে যে মানুহজনক আমি স্কুটিখন দিম হয় বাইকখন দিম হয় গাড়ীখন দিম হয় মানুহজনে পৰিশোধ কৰিব পাৰিব নে নোৱাৰিব মানুহজনে আগতে কোট ঋণ লৈছে আৰু কোট ঋণ লওঁতে কেনেকৈ পৰিশোধ কৰিছে এই বস্তুবিলাক চেক কৰে আৰু চেক কৰি যদি দেখা পায় সব ওকে আছে তেনেহলে আপোনালোকক ফসকে ঋণটো দি দিব হয় নে নহয় বাৰু আপোনালোকে তেনেকৈ ঋণ লয় আৰু যদি সিভিল স্কোৰ বেয়া থাকে সেটেপ ইণ্ডিয়া লিমিটেড আপোনালোকৰ লোন নাপায় কিন্তু এতিয়া ৰিজাৰ্ভ বেংকে কৈছে যে মানুহৰ সিভিল স্কোৰ এতিয়া বেংকসমূহে মাহেকত 4 বাৰকৈ আপডেট কৰিব লাগিব কিছুমানৰ কি হৈ গল ধৰি লওক ইএমআই আছিল 4 তাৰিখৰ দিনাখন তেখেতে ইএমআই টো পৰিশোধ নকৰিলে তেখেতৰ ইএমআই টো পৰিশোধ নকৰাৰ কাৰণে যেনিবা কিবা কাৰণত সেই কোম্পানীটো বা বেংকটোৱে তেওঁলোকৰ সিভিল স্কোৰ মানে বেয়া কৰি দিলে বা বেয়া হৈ গল তেখেতৰ সিভিল স্কোৰ তা মানুহজনে যেনিবা কি কৰিলে সেই মাহৰ 30 তাৰিখৰ ভিতৰতে ইএমআই টো পেড কৰি দিলে তাৰ নেক্সট টাইমত যদি সেই মানুহজনে ইএমআই মানে লোন এটা লবলৈ যায় তেখেতৰ সিভিল স্কোৰটো বেয়া দেখাব কাৰণ তেখেতে সেই মাহত ইএমআই টো পৰিশোধই কৰা নাই বুলি তাতে মানে এন্ট্ৰি হৈ থাকিব বা তেওঁলোকৰ সিভিল স্কোৰটো আপডেট নহয় কিন্তু এতিয়া কি কৰিছে ৰিজাৰ্ভ বেংকে সেই কাৰণে যে কৈছে যে নহয় এতিয়াৰ পৰা 4 বাৰকৈ প্ৰত্যেক মাহে 4 বাৰকৈ আপডেট কৰিব লাগিব মানুহৰ সিভিল সমূহ যাতে মানুহে লোন সহজতে লাভ কৰে আগতে মাহেকৰ মূৰত সিভিল আপডেট কৰিছিল এতিয়া প্ৰত্যেক মাহকত 4 বাৰকৈ সিভিল আপডেট কৰিব লাগিব অৰ্থাৎ মানে সপ্তাহত এবাৰকৈ আপোনালোকৰ সিভিল আপডেট হ'ব এতিয়াৰে পৰা যাতে আপোনালোকে সহজতে লোন ল'ব পাৰে আপোনালোকৰ যদি 4 তাৰিখে ইএমআই টো লেপস হৈছিল আপোনালোকৰ যদি 10 তাৰিখত কিবা এটা লোন লম বুলি ভাবিছে ধৰি লওক আপোনালোকে 6 তাৰিখে যদি লোনটো পৰিশোধ কৰি দিলে তো 10 তাৰিখে আপোনালোকৰ লোন ল'বৰ কাৰণে অসুবিধা নহয় আৰু আপোনালোকৰ সিভিল একদম টাকাটাক থাকিব আপোনালোকৰ সিভিল পুৰা বাম্পাৰ আপডেট হৈ থাকিব কেনেকুৱা পাইছে এবাৰ নিয়মটো তো এই নিয়মটো খুব সোনকালে শীঘ্ৰেই মানে সলনি হ'ব 1 এপ্ৰিল 2026 চনৰ পৰা সলনি হ'ব বুলি জনাইছে ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা আৰু এই মানে ভাল খবৰটো আজি আপোনালোকৰ জানি বাৰু কেনে লাগিলে সেইটো কমেন্ট সেকশনত জনাব মোৰ বোধেৰে আপোনালোকৰ ভাল লাগিছে কাৰণ সিভিলৰ কাৰণে মানুহে আজিকালি একো কৰিব নোৱাৰে গতিকে সিভিলটো যদি সময়মতে আপডেট হৈ থাকে ন তেতিয়া এনঅচি দৰকাৰ নাই আমাক তেতিয়া আমি লোন বিলাক সহজতে লাভ কৰিম তেতিয়া আমি দৌৰাদৌৰি কৰিব নালাগে মেইনলি মানে সিভিলে সব আৰু আপোনালোকৰ সিভিল যদি বেয়া থাকে এনঅচি আনিবগে লাগিব যে মই ইয়াত ঋণ ক্লোজ কৰিলো তাত ক্লোজ কৰি এনঅচি আনিবগে লাগিব কিন্তু ইয়াতে আপোনালোকক এনঅচি দৰকাৰ নাই আপোনালোকে আৰামছে কি কৰিব পাৰিব লোন ল'ব পাৰিব সিভিল আপোনালোকৰ মানে এসপ্তাহৰ মূৰে মূৰে আপডেট হৈ থাকিব
খবৰটো জানি কেনে লাগিলে কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিল লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা লগ পোৱাৰ খালি বিদায় মাগিছোঁ ধন্যবাদ জয় অসম